জানাদি কবি নাম প্রতাপু ভয়য়ু শুদ্ধ করি ওলতা যাপু জান আদি কবি যার নাম আদি কবি যাতকে আৰু কবি শ্ৰেষ্ঠ কবি নাই যাৰ নাম বাল্মীকি যিজন বাল্মীকি পূৰ্ব জন্মত আছিল মহা ডকাইত এনেকুৱা ডকাইত যাৰ নাম ৰত্নাকৰ দস্যু বুলি ক'লে স্বৰ্গ মৰ্ত্য পাতাল লোকালোকত মানে ভয়ত আতুৰ হৈ যায় অংগীৰ স্নাৰে দেখিলে এইটো আৰু সৃষ্টিত বৰ সমস্যা হ'ব এই ৰত্নাকৰ দস্যুৱে এনেকুৱাকে যদি মানুহ নিধন কৰি থাকে আৰে পিতা ব্ৰহ্মাদেৱে সৃষ্টি কৰা মানৱ জাতিটো নাইকিয়া হৈ যাব ব্ৰহ্মাৰ মানস পুত্ৰ অংগীৰ স্নাৰত গ'ল এই ৰত্নাকৰ দস্যুৱে য'ত মানে মানুহ নিধন কৰে কেলে মাৰে তেওঁ অংগীৰ স্নাৰত গৈ ওলালেগে আৰু ধৰিলে নহয় কৈছে এই ক'ত যাওঁ আমি সন্যাসী মানুহ এনেকে যাম বুলি আহিলো কি আনিছে দিয়া নহ'লে এডাল লাঠি দেখিছা কি আনিছা দিয়া নহ'লে প্ৰাণ থৈ যোৱা ৰচোন আমিতো ভিক্ষাৰী মানুহ সন্যাসী মানুহ আমাৰতো একো নাই নাই সেইবোৰ মই নাজানো নহ'লে প্ৰাণ থৈ যোৱা নহ'লে বস্তু থৈ যোৱা তই ইমান নিৰ্দয়া মোৰ লগত সেইবোৰ দয়া ময়া সেইবোৰ মোক মানে সময় নষ্ট নকৰিবা কিবা আনিছা যদি দিয়া নহ'লে প্ৰাণ দিয়া এডাল দেখিছা নহয় মই সঁচাকে মাৰিছো নেকি মাৰিবি নেকি মই মাৰিম কিমান মানুহ মাৰিছো এতিয়ালৈকে এইকেইটা তই দেখিছ বোলে দেখিছো কিমান শিলগুটি আছে সাতটো শিলগুটি আছে সাতটো শিলগুটিত সাতটা তোৰ যিমানটা শিলগুটি আছে মই এতিয়ালৈকে সিমান মানুহ মাৰিছো আৰু তই ইমান মানুহ মাৰিছ ঠিক আছে ইমান মানুহ যে মানুহ মাৰিলি তোৰ এই মহাপাপ কাৰ কাৰণে কৰিছ মোৰ পৰিয়ালবৰ্গৰ কাৰণে মোৰ ল'ৰা আছে তিৰোতা আছে পিতা আছে মাতা আছে গোটেইবোৰক মই চলাই আছো তোৰ এই মহাপাপৰ ভাগ সিহঁতি ল'ব নাই কেলে নল'ব কিয় নল'ব মই কাৰ কাৰণে এইবিলাক পাপ কৰিছো সিহঁতৰ কাৰণে কৰিছো তই ঘৰত গৈ সুধি আহচোন যা মই গম পাইছো নহয় মানে পলাব বিচাৰিছা নহ'ব নহয় আমি পলাব বিচাৰা নাই তই ঘৰত সুধিয়েকে যা তই যে ইমান মানুহ মাৰিছ ইমান পাপ কৰিছ এই পাপৰ ভাগ সঁচাকে ল'ব নে নলয় তইতো আজিলৈকে সোধা নাই মই নাই সোধা তই সুধিয়েকে যা নহ'ব মই তোমালোকক শিকলিৰে বান্ধি থৈ যাম তেতিয়াহে মই যাব পাৰিম ঠিক আছে তই আমাক বন্দী কৰি থৈ যা কোনো কথা নাই অংগীৰ স্নাৰত দুইজনক মানে হাতত শিকলি লগাই আৰু বন্দী কৰি থৈ গ'ল দৌৰি দৌৰি গৈ ঘৰ পালেগে মাক দেউতাকক সুধিলে পিতা আই মই তোমালোকক পুহিবৰ কাৰণে মই ডেইলি ইমান মানুহ মাৰো আৰু যিজনে কানি কাপোৰ টকা পইচা মই গোটেইবোৰ আনি তোমালোকক পুহি আছো পিছে মোৰতো পাপ হৈছে এই পাপৰ ভাগ তোমালোকে ল'ব নাই মাক দেউতাই ক'লে বোপাই তই সৰু হৈ থাকোঁতে তোক আমি খুৱাবলগীয়া হৈছিল পিন্ধাবলগীয়া হৈছিল এতেকে বুলি আমি কৰা পাপ বা পুণ্যৰ পাপৰ ভাগ তোক দিম এই কথাটো আমি কোৱা নাছিল আৰু এতিয়া আমি বুঢ়া হ'লো অচল অটল হ'লো তই পাপ কৰি আনিছ নাজানো পুণ্য কৰি আনিছ এতেকে বুলি তোৰ পাপৰ ভাগ আমি ল'ব নোৱাৰো ল'ৰা ছোৱালীয়ে ক'লে সেই মানে গৃহিণীয়ে ক'লে ঠিক তেনেধৰণৰ জাপাত কিন্তু আচৰিত হৈ গ'ল দৌৰি দৌৰি আহি অংগীৰ স্নাৰদক উপায় বিচাৰিলে বান্ধ কৰি দি হে মুনিবৰ মোৰ এই মহাপাপৰ মই পৰিত্ৰাণ কেনেকে পাম আৰে তই পৰিত্ৰাণ কেনেকে পাবি তই ৰাম বলচোন ৰাম নুফুটে এতিয়া বহুত সময় মুখখন মেলি আম কৈ থৈ দিয়ে এই ৰাম বল আমহে ফুটে তাই অংগীৰ স্নাৰে দেখিলে এইটো আম কৰি থাকে দাদা ইয়াক এটা কাম কৰা ই যে মানুহ যে সদায় মৰাটো স্বভাৱজাত বৃত্তি হৈ আছে এই মৰা মৰা কৰি থাকিবলৈ কওকচোন তই মৰা বলচোন মৰা বোলো মৰাটো ফটক ফটক উঠে
ৰাম নুফুটে মৰাটো হ'লে পটক পটক ফুটে অৰ্থাৎ মৰা শব্দটোৰ লগত তাৰ মনে প্ৰাণে বাহিৰে ভিতৰে এনেকুৱা সম্পৰ্কিত হৈ গ'ল মৰা মৰা ফুটে ঠিক আছে দাদা ই মৰা মৰাই কৈ থক আমি এতিয়া যাম মৰা মৰাই জপ কৰিবলৈ ধৰিলে সি কথাতে কৈছে জানাদি কবি নাম প্ৰতাপ ভয়য়ু শুদ্ধ কৰি ওলতা যাপু আপোনাক সবে জানে আদি কবি মানে এনেকুৱা এজন কবি যাহা ন পহুঁচে ৰবি ওহা পহুঁচ যায় কবি য'ত সূৰ্যৰ পোহৰ পাবগৈ নোৱাৰে তাৰ কিন্তু কবিৰ কল্পনা গতি কৰিব পাৰে আৰে ৰাম জন্মই হোৱা নাই গোটেই ৰামৰ চৰিত্ৰ লিখি পেলাব পৰা এজন প্ৰখ্যাত কবি হৈ গ'ল কাৰ কাৰণে ৰাম নামৰ কাৰণে আৰু ৰাম নাম কেনেকৈ ল'লে কিবা ভক্তিভাৱে লৈছিলে নেকি নাই শ্ৰদ্ধাই লৈছিলে নেকি নাই কোন প্ৰত্যেকৰ ৰাম বুলিব নাজানিছিল মৰা মৰাহে কৰি আছিল মৰা মৰা কৰি থাকোঁতে মৰা গুচি জীয়া হৈ গ'ল আমিও সঁচাকে পুৰুষ সমস্ত আইসকল আমি আমাৰ কেতিয়াবা জীৱনতে আমাৰ অশৰীৰী মৃত্যু হৈ যায় আমাৰ মৃত্যু দুবাৰ হয় এবাৰ হয় দেহৰ মৃত্যু আৰু আনবাৰ হয় শৰীৰ জীয়াই থকা সত্ত্বেও আমাৰ মৃত্যু হৈ যায় কেলে যি সময়ত গুৰু দেও নাম ভকতৰ কথা আমাৰ মনৰ পৰা মুছ খাই গ'ল হেৰাই গ'ল সেইখিনি সময়তে মৰা যেনেকৈ ব্ৰহ্মপুত্ৰৰ ভৰাকুটিৰ পৰা একো একোটা খুঁটি ফাটি যায় কিছুদূৰ গৈ চাপৰি এটা অঞ্চল বেৰি আকৌ ভৰাকুটিত গৈ পৰি দিয়েগৈ যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ ভাৰাকুটিৰ পৰা ওলাই যোৱা চাৰাকুটিটোৱে গৈ ব্ৰহ্মপুত্ৰতে পৰেগে পৰি থাকেগে চলি থাকেগে তেতিয়ালৈকে তাক জীয়াকুটি বুলি কোৱা যায় যেতিয়া এই ব্ৰহ্মপুত্ৰৰ ভাৰাকুটিৰ পৰা ওলাই গৈ কিছুদূৰ গৈ খুঁটিটো শুকাই যায় মৰি যায় তেতিয়া তাক মৰাকুটি বুলি কয় আমিও সমস্ত জীৱ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰে অংশ এই ভগৱন্তৰ অংশ জীৱ হোৱা কাৰণে যি পৰ্যন্ত জীৱই মানুহে ভগৱন্তৰ গুঞ্জক হৃদয়ত স্মৰণ চিন্তন শ্ৰদ্ধাই হওক বা হেলাই হওক সভক্তিৰে হওক বা অভক্তিৰে হওক লৈ থাকিব ভাবি থাকিব তেতিয়ালৈ কিন্তু আমি জীয়াই থাকিম আৰু যেতিয়াই ভগৱন্তৰ নাম আমি মনৰ পৰা এৰি দিম আমাৰ জীৱনৰ পৰা ভক্তি এৰি দিম তেতিয়াই কিন্তু আমি জীয়াই থাকোঁতেও আমাৰ অশৰীৰী মৃত্যু হৈ যায় নামৰ মহিমা ইমান মহান যিজন নেকি বাল্মীকি হিচাপে প্ৰখ্যাত হ'ল এটা নতুন জন্ম লাভ হৈ গ'ল নামৰ মহামহিমাৰ প্ৰভাৱত আৰু যিজন বাল্মীকিয়ে ৰাম জন্মই হোৱা নাই গোটেই ৰামৰ চৰিত্ৰ লিখিব পৰা এজন মহান প্ৰখ্যাত কবি হৈ গ'ল নাম এনেকুৱা মহাতত্ব যাৰ কাৰণে আমি যিমান পৰিমাণে ৰামচন্দ্ৰৰ গুণ যশত আমি নাম গংগা জলত যদি আমি স্নান কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ যদিও বা জন্মটো হেনো নৰ জন্ম যদিও বা ক্ষণস্থায়ী তথাপি ৰাম নাম গংগা জলত আমি স্নান কৰিব পাৰিলেই আমি চিৰস্থায়ী হৈ যাব পাৰিম